নমস্কাৰ মই মনালিসা গগৈ ৰাজনীতি গৰম হৈ আছে আপোনালোক সকলোৱে গমে পাইছে যে মুখ্যমন্ত্ৰী পত্নী বাহিৰত সম্পত্তি আৰু তেওঁ তিনিখন দেশৰ পাছপোৰ্ট থকা এনেকুৱা ধৰণৰ বিষয়বোৰ চৰ্চা চলি আছে কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই এই অভিযোগ তুলিছে কালি দুখনকে তেওঁ সংবাদমেল সম্বোধন কৰিলে এতিয়া আমি এই বিষয়ে নাজানো আমি যেহেতু কংগ্ৰেছে তুলিছে অভিযোগ কংগ্ৰেছে ইয়াৰ পিছৰখিনি কন্টিনিউ কৰিব তেওঁলোকে কি উত্তৰ দিয়ে কি নিদিয়ে এওঁলোকে আজি মুখ্যমন্ত্ৰী ফালৰ পৰা স্পষ্টীকৰণ দিলে পত্নীৰ ফালৰ পৰা কালি গোচৰ তৰা হ'ল সেয়া তেওঁলোকৰ দায়িত্ব গতিকে আমি সেইবোৰ কথাত মূৰ নঘমাও কাৰণ সেইবোৰ আমি নোৱাৰো সেইবোৰ ঢুকিও নাপাওঁ না আমি ডুবাই প্ৰপাৰ্টি আছে নে নাই চাবগৈ পাৰিম না আমেৰিকাত আছে বুলি চাব পাৰিম না বেলেগ কিবা আমাৰ চোৰ্চ আছে গতিকে আমি সৰু মানুহ সৰু ধৰণে থকাটোৱে ভাল কিন্তু এতিয়া মই বেলেগ এটা কথাহে ক'ব খুজিছো এই যে সমগ্ৰ প্ৰক্ৰিয়াটোৱে মুখ্যমন্ত্ৰীক খুব কষ্ট দিছে বুলি তেওঁ নিজেই কৈছে আজি ৰাতিপুৱা যেতিয়া সংবাদমেলখন সম্বোধন কৰিছে বা কালি যেতিয়া তেওঁ সোধা হৈছিল প্ৰথমবাৰ তেতিয়া দেখা গৈছিল যে তেওঁ যথেষ্ট অস্বস্তিত পৰিছিল আৰু আজিও পুৱা 8 বজাতে তেওঁ সংবাদমেল সম্বোধন কৰিছে গৈ পেলাই আমাৰ বিজেপিৰ অফিচত কাৰ্যালয়ত এতিয়া কথা হ'ল মুখ্যমন্ত্ৰী গৰাকীক এটা কথাহে মই ক'ব খুজিছো যে আপোনাৰ আজি কেনেকুৱা লাগিছে আজি পৱন খেৰা নামৰ এজন ব্যক্তি ABCD কোনোবা এজন ব্যক্তিয়ে আপোনাৰ পত্নী আৰু আপোনাৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ আনিলে গোটেই অসমবাসীয়ে গম পালে সঁচা মিছা হেতু পিছত ওলাবগে কিন্তু অভিযোগটো যেতিয়া আনিলে আপোনাৰ সাকে নিশা টোপনি অহা নাই টোপনি এটো কাৰণে নাহিবই কাৰণ যদি আপোনাৰ কথাখিনি মিছা সেইখিনি কথা যদি মিছা তেনেহলে হেতু কিয় মিছা কথা ক'লে বুলি টোপনি নাহিব আৰু যদি সঁচা তেতিয়া হলে আপুনি তাৰ বিষয়ে স্পষ্টীকৰণ দিবলৈ টোপনি নাহিব এতিয়া আপোনাৰ মতে কথাখিনি মিছা আমি মানি লৈছো কথাখিনি মিছা কিন্তু এতিয়া কথা হ'ল আপুনি ৰাতিটো শুব পৰা নাই আপুনি নিজে কৈছে যে তৰুণ গগৈ পুত্ৰ এনেকুৱা ধৰণৰ কাম কৰিব বা এনেকুৱা ধৰণৰ হেৰি কৰিব বুলি আপুনি ভবাই নাছিল এতিয়া কথা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ধৰণৰ ৰাজনীতি আমাৰ অসমত আগতে নাছিল এনেকুৱা ধৰণৰ কথা কেতিয়াও আগতে হোৱাই নাছিল আপুনি প্ৰথম আৰম্ভ কৰিলে ৰাজনীতিৰ ক্ষেত্ৰখনত এই ধৰণৰ মানুহক হিৰ প্ৰতিপন্ন কৰা খেলখন আৰম্ভ কৰা মানুহজন কিন্তু আপুনি নিজে মনত পেলক প্ৰথম আপুনি গৌৰৱ গগৈ পাকিস্তানৰ লিংকৰ যিখন ফটো প্ৰথম আপুনি আপলোড কৰিছিল যিখনত পাকিস্তানৰ এম্বাসিত গৈ গৌৰৱ গগৈ লৰা ছোৱালী লৈ গৈ ট্ৰেনিং দিয়া প্ৰশিক্ষণ দিয়া তেতিয়া আপোনাৰ ওচৰত সেইখিনি তথ্য ঠিক নাছিল নহয় জানো আপোনালোক সকলোৱে যদি আপোনালোকে 20 জনেও মোৰ ভিডিওটো চাই পিছলৈ গমেই পাব যে তেওঁ যিদিনাখন অভিযোগটো উত্থাপন কৰিছিল যে 150 নে কিমান লৰা ছোৱালী লৈ গৈছিল ফটো এখন দিছিল ফটোখন মৰ্ফ কৰা ফটো বুলি পিছত প্ৰমাণিত হৈছিল গোটেইখিনি তথ্য তেতিয়াও বিজেপি আইটি সেলৰ বিৰুদ্ধে বহুতে লিখা মেলা কৰিছিল যে তহতে শিক টেকনিক্যালি কথাটো শিক মুখৰ নিচিনা নকৰিবি তেওঁলোকে আজি যেটো কংগ্ৰেছক বুবক আমুক তামুক কৈছে সেইখিনি সময়ত বিজেপি আইটি সেলক মানুহে তেনেকে গালি পাইছিল যে ফটোখনৰ কেনেকে তহতে এডিট কৰিলি এয়া সা পৰি আছে এয়া কিবা পৰি আছে সেই ধৰণৰ কথাবোৰ চৰ্চা হৈছিল মোৰ ইমান এইটো নলেজ নাই দেই মই না এআই বিষয়ে ইমান জানো না আপোনালোকক এডিটিং মৰ্ফিং এইবোৰৰ বিষয়ে মই ইমান নাজানো কিন্তু সেইখিনি সময়ত চৰ্চা হৈছিল এক নম্বৰ কথা হেতু তাৰ পিছত নি পেলাই দুইজন গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী ফটোখন ওয়াঘা সীমান্তই দি যোৱা বুলি সেইখন ফটো তেওঁলোকে শেয়াৰ কৰিছিল তাৰ পিছত সেই বিষয়টো চৰ্চা হৈছিল মুখ্যমন্ত্ৰী হোৱাই নোহোৱাই 15 দিন প্ৰশিক্ষণ লৈছিল ISI শিবিৰত চকু ইমান ডাঙৰ আমি যে কম বাটলু গুটি নিচিনা কৰি কি কৈছিল তেতিয়া কৈছিল যে তেওঁলোকে ISI প্ৰশিক্ষণ লৈছিলে 15 দিন কোনো হেৰিয়ে নাছিল মুখ্যমন্ত্ৰী তেতিয়া আমাৰ তৰুণ গগৈ আছিল তৰুণ গগৈ মুখ্যমন্ত্ৰী থাকোতে তেওঁ বুৱাৰীয়েকে তৰুণ গগৈ কাৰ্যালয়ৰ তথ্য দিছিল গেটাত এই ধৰণৰ কথাবোৰ কৈছিল অসমৰ মুখ্যমন্ত্ৰীয়ে তেতিয়া তেওঁৰ হাতত কি প্ৰমাণ আছিল না তেওঁ তৰুণ গগৈ বুৱাৰীয়েকক ৰুমত সোমাই সিসি কেমেৰাৰ ফুটেজ পাইছিল য'ৰ পৰা তথ্য দিছিল এলিজাবেথৰ কথা কৈছো না তেওঁ একেবাৰে সেই ওয়াঘা সীমান্তত তেওঁ লগ পাইছিল হেতু নহয় না তেওঁ নিজে সেই যে পাকিস্তান দূতাবাসৰ খবৰখিনি দিছিল সেইখিনি সময়ত পাইছিল সেইখিনি অভিযোগ আছিল আৰু অভিযোগখিনি মৰ্ফিং কৰি কিবা কৰি এডিট কৰি বনোৱা অভিযোগ সেইখিনি দিয়ে তেওঁ এবছৰ খালে জুৱা 2025 চনৰ 2025 চনৰ 12 ফেব্ৰুৱাৰীত আৰম্ভ কৰা সেই অভিযান তেওঁ অন্ত পেলালে 2026 চনৰ 8 ফেব্ৰুৱাৰী
এটা বছৰ তেওঁ গৌৰৱ গগৈক জনমানসত হেয় প্ৰতিপন্ন কৰিলে। এই যে জনমানসত যে হেয় প্ৰতিপন্ন কৰিলে, তাৰ কাৰণে গৌৰৱ গগৈ বাৰু ঠিক আছে, তেওঁ ৰাজনীতি কৰিছে, সাংসদ হৈছে, তেওঁ আমাৰ দৰমহা খাইছে, গতিকে ঠিক আছে, তেওঁ জুগুৰীয়া। কিন্তু গৌৰৱ গগৈৰ পত্নীৰ কি দুখ আছিল? যিজনী মানুহে কোনোদিনে অসমৰ ৰাজনীতিৰ লগত ইনভলভ হোৱা নাই, অসমত তেওঁ ভোট দিবলৈ অহা নাই, না আমাক ভোট দিবলৈ কবলৈ আহ্বান জনাবলৈ আহিছে, না কেতিয়াবা তেওঁ অসমত আহি কিবা খেলি মেলি কিবা প্ৰপাৰ্টিয়ে কিনিছে, কৰবাত কিবাই কিনিছে, একো ধৰণৰ ইনভলভ নথকা এগৰাকী মানুহক আমি সদায় চৰ্চাৰ বিষয় কৰি ৰাখিলো, সদায় পেপাৰত, সদায় পৰ্টেলত, সদায় টক শ্ব'ত, সদায় টিভি চেনেলত এলিজাবেথক লৈ চৰ্চা, অথচ এলিজাবেথে দিনেই নে ৰাতিয়েই নে অসমত কি হৈ আছে একোৱে গম নাপায়। তেওঁ যদি হাজবেণ্ডে কৈছে সেইখিনিয়ে তেওঁৰ তথ্য। গতিকে সেই ভুলটো প্ৰথম আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। দ্বিতীয় ভুলটো তেওঁ কৰিলে মাৰাত্মক, আৰু মাজত কি কি ভুল কৰিলে সেইবোৰ বাদ দিয়ক। মাৰাত্মক ভুলটো হ'ল এই কুংকি চৌধুৰীৰ মাকে গু মাংস খোৱা বুলি যিটো ফটো তেওঁ দিলে, সেই ফটোখনো মৰ্ফ কৰা বুলি কৈছে, এডিটিং কৰা বুলি কৈ ফটো চপত বনোৱা কিবা কিবি। মই কলোৱে আপোনালোকক এই শব্দবোৰ মই ইমান নাজানো, তথাপিতো কৈছো যে কিবা এটা মেকিং কৰিছে বুলি আমি বুজি পাইছো, সাধাৰণ মানুহে বুজি পাইছো যে কিবা এটা মেকিং। সেই মেকিং কৰা ফটোখন লৈ তেওঁ আজি এতিয়া 2 ঘণ্টা আগলৈকে সেই একেটা বিষয়তে লাগি আছে যে তাইৰ কুংকিৰ মাক দেউতাকে গু মাংস খায়, তেওঁ কোনো কাৰণত সহ্য নকৰে। অথচ কুংকিৰ মাকে স্পষ্টীকৰণ দিছে সেই বিষয়টোত। স্পষ্টীকৰণ দিয়াৰ পিছত জনমানসত হেয় কৰিবলৈ তেওঁ একেটা বিষয়ত লাগি আছে। কাৰণ কিয়? কুংকি চৌধুৰীৰ বিৰোধী এগৰাকী প্ৰাৰ্থী, আৰু এই চৌধুৰী পৰিয়ালটোৰ যথেষ্ট গুৱাহাটীত এটা পৰিচয় আছে, এটা সম্ভ্ৰান্ত পৰিয়াল হিচাপে পৰিচয় আছে। কাৰণ আমি আগতে নাজানিছিলো, আগতে সেই হাতীকেইটা ইফালে সিফালে ঘূৰি ফুৰে। তেতিয়া আমি যেতিয়া প্ৰথম কলেজত পঢ়িবলৈ আহিছিলো শুনিছিলো যে এনেকুৱা কোনোবা এজন মানুহ আছে, তেওঁলোকৰ হাতী পোহে। আমি আৰু অসমীয়া মানুহে কি জানো যে হাতী পোহাটো এটা ডাঙৰ কথা। কাৰণ কেলে হাতীটো আজিকালি ৰখাই থোৱাটোৱে এটা, হাতী পোহা খৰচ বুলি আমাৰ এটা হেৰিয়ে আছে, হাঁহুৱে আমি, বা মানুহ পোহা হাতী পোহা একেই বুলি কওঁ। গতিকে সেই হাতী পোহা কথাটো তেওঁলোকে যেতিয়া কৰিছে, আমি ভাবিছিলো যে ধনী মানুহ গতিকে পুহিছে। সেইখিনিৰ পৰাই পিছৰ পৰ্যায়ত গৈ সেই ঘৰৰে ছোৱালীজনী বুলি সেইদিনাখন গম পালো, আগতে গমেই পোৱা নাছিলো। তাৰপিছত মুখ্যমন্ত্ৰী আচলতে আক্ৰোশটো ক'ত? তেওঁলোকৰ সেই যে আগৰ পৰা যে প্ৰতিপত্তিশালী এটা পৰিয়াল, সেইটো কাৰণে আক্ৰোশ নে কুংকিৰ ওপৰত আক্ৰোশ যে যিটো কাৰণে তেওঁ গু মাংসৰ কথাটো লেটিয়াই ললে? লেটিয়াই লৈ আজিলৈকে আপোনালোকে ভাবি চাওক, বিগত দিনকেইটাত কেৱল কুংকিৰ মাক দেউতাকৰ গু মাংস খোৱাৰ কথা বাদ দি বেলেগ ডেভেলপমেণ্টৰ যদি কথা পাতিলেহেঁতেন, যে সমষ্টিটোত এইখিনি কথা, এইখিনি কাম কৰিব, এইখিনি কামৰ কাৰণে ভোট দিব, এইখিনি কাৰণে নিদিব, সেই ধৰণৰ কোনো কথা নাই। গুৱাহাটী কৃত্ৰিম বানপানী আমাক কি ভয়ংকৰ পৰিৱেশত পেলায়, সেই মধ্য গুৱাহাটী সমষ্টিটোতো একেই ধৰণৰ পৰিৱেশ, ড্ৰেইনেজৰ সমস্যা, ইমান সমস্যা, সেইবোৰ নাই। সেইবোৰৰ সলনি তেওঁ কুংকিৰ মাকে গু মাংস খাই কাৰণে এতিয়া ভোট দিব নালাগে। আপোনালোকে ভাবক, সেইটো সেই মেকিং। গতিকে সেই মেকিং কথাবোৰ শুনিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কেনেকুৱা লাগিছে? কুংকিৰ মাক বাপেকৰ যেনেকুৱা দুখ লাগিছে, কুংকিৰ যেনেকৈ দুখ লাগিছে, গৌৰৱ গগৈ পত্নী ডলি গগৈ তেওঁলোকৰ যেনেকৈ দুখ লাগিছে, আপোনালোকৰ আজি তেনেকৈ দুখ লাগিছে। পৱন খেৰাক আপোনালোকে আজি পেৰা বনাম বুলি কৈছে। গতিকে মানুহক সদায় ৰেচপেক্ট দিবলৈ শিকিব লাগে। আনৰ ৰেচপেক্ট ইউৰ চেল্ফ এণ্ড ইউ উইল বি ৰেচপেক্টেড। আপুনি নিজেও সন্মান তেতিয়াহে পাব যেতিয়া আপুনি আনক সন্মান দিবলৈ শিকিব। আপোনাৰ কথা ঘপকৈ মানুহে আঙুলি তেতিয়াহে নুটুৱাব যেতিয়া আপুনি আনলৈ আঙুলি নুটুৱাব। কথাটো সেইটোৱে। তাতকৈ ডাঙৰ কথাটো কি জানেনে? আপুনি কানহায়া কুমাৰ কোনোদিনে নাম নুশুনা বুলি কৈছে। ৰাজনীতিৰ জগতত থাকি কানহায়া কুমাৰৰ নাম আপুনি শুনা নাই, সেইটো আপোনাৰ কাৰণে আচলতে মাইনাছ পইণ্ট। যদি আপুনি নাজানে তেতিয়াহ'লে সেইটো আপোনাৰ দৈন্যতা। এতিয়া কানহায়া কুমাৰৰ কথা আপুনি আজি কি কৈছে? মালটো কোন? এইটো বাৰু আপোনাৰ পৰা আমি বাৰু আমি আপোনাক ফলো নকৰো, বা আমাৰ বয়সৰ মানুহবোৰ আমি মেচিয়ৰ মানুহ, আপোনাৰ কথা নাই। কিন্তু যিবোৰ 10 বছৰীয়া 12 বছৰীয়া আপোনাক যে মামাকে যে চিঞৰ বাখৰ কৰে, নমস্কাৰ দিয়ে, সৰু সৰু ল'ৰা ছোৱালীবিলাক, সিহঁতৰ আগত আপুনি কি কথা ক'লে যে মাল শব্দটো বাৰু খাটেনে কানহায়া কুমাৰৰ লগত? কানহায়া কুমাৰ বুলি নহয়, পৃথিৱীৰ যিকোনো মানুহকে মাল বুলি আমি নকওঁ। ঘৰৰ ভিতৰত আপুনি যিকোনো কথাই ক'ব পাৰে, কিন্তু সামাজিক মাধ্যমত সেই ধৰণৰ কথা বতৰা মানে সমাজ এখনত নকয়। সেইটো হ'ল। তাৰপিছত আহিলে আপুনি ৰাহুল গান্ধীৰ বডি ডাবুলৰ কথাটো আপুনি সেই সময়ত সেইখন সংবাদ মেল দিয়া নাছিল নে? আপুনি কওকচোন। নিজেইতো সেইখন প্ৰকাণ্ড সংবাদ মেল এখন দি লৈছিল যে ৰাহুল গান্ধীৰ ওপৰত আপুনি SIT গঠন কৰিব, ৰাহুল গান্ধীয়ে ইমান দিন প্ৰবঞ্চনা কৰিলে। সেইবোৰ অভিযোগ ক'ত গ'ল? লোকে অভিযোগ দিওঁতে আপোনাৰ গাত একেবাৰে পিৰপিৰণি উঠি গৈছে, টোপনি নহা হৈছে, ৰাতিপুৱা আহি অফিচ পাইছেহি। ৰাহুল গান্ধীক বডি ডাবল বুলি কওঁতে ৰাহুল গান্ধীয়েতো আপোনাক আজিলৈকে স্পষ্টীকৰণ নিদিলে।
আপুনি তেতিয়া অভিযোগ দিলে কোনোবা দিনা ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী আপোনাক সেই বিষয়ে কিবা স্পষ্টীকৰণ দিলে নে? কাৰণ আপোনাৰ বিষয়বোৰ গুৰুত্বহীন বুলি তেওঁলোকে জানে যে এইবোৰ বিষয়ত আনচাৰ দি লাভ নাই। যদি আপোনাৰ সেই অভিযোগটো গুৰুত্ব দিলেহেঁতেন, আপোনাৰ সেই কথাটোত গুৰুত্ব দিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকে তেতিয়াই স্পষ্টীকৰণ দিলেহেঁতেন যে অসমৰ মুখ্যমন্ত্ৰী এনেকৈ কৈছে। সেই বাতৰিটোতো গোটেই ৰাষ্ট্ৰ হৈছিল, গোটেই দেশৰ মানুহে গম পাইছিল। গতিকে কথাটো তেনেকুৱা। তাৰোপৰি আপুনি ৰাহুল গান্ধীক কৈ আছে, আজিও কৈছে পাগল বুলি, সেইদিনাখনো কৈছে পাগল, কেতিয়াবা বোলে দাড়ি ৰাখে সেইকাৰণে পাগল, কেতিয়াবা দাড়ি কাটে সেইকাৰণে পাগল। ঠিক আছে, ৰাহুল গান্ধী পাগল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কি? নৰেন্দ্ৰ মোদীয়ে দেখোন ৰবীন্দ্ৰনাথৰ নিচিনাকৈ ইমানখিনি দীঘল চুলি কৰি দাড়ি কৰিছিলগৈ পশ্চিমবংগৰ নিৰ্বাচনৰ সময়ত। তেতিয়া নৰেন্দ্ৰ মোদী কি আছিল? এতিয়াতো নাই নৰেন্দ্ৰ মোদী সেইখিনি দাড়ি। তেনেহ'লে নৰেন্দ্ৰ মোদী কি বুলি ক'ব? যদি দাড়ি ৰখা, দীঘল কৰা, ছুটি কৰাটোত যদি পাগল মানুহ হয়, যদি ৰাহুল গান্ধী সেইটো কাৰণে পাগল হয়, তেনেহ'লেতো নৰেন্দ্ৰ মোদীক আপুনি কি বুলি ক'ব? নৰেন্দ্ৰ মোদীওতো তেনেকুৱা বেশভূষা সলনি কৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আকৌ কৈছো, সন্মানটো নিজৰ হাতত। আপুনি যেতিয়া নিজৰ সন্মানটো নিজে ৰক্ষা কৰিব জানিব, তেতিয়া আপোনাক বেলেগে মূৰ তুলি কথা ক'ব নোৱাৰে, আঙুলি টোৱাব নোৱাৰে। আপুনি যাকে তাকে য'তে ত'তে অপদস্থ কৰা, যেতিয়াই তেতিয়াই অপদস্থ কৰা, যাৰ তাৰ বিৰুদ্ধে যি টি অভিযোগ অনা, মেকিং ফটোৰে অভিযোগ অনা, মুখ্যমন্ত্ৰী নিচিনা এজন মানুহে মেকিং ফটোৰে অভিযোগ অনা, এই ধৰণৰ কামবোৰ যেতিয়ালৈকে কৰিব, তেতিয়ালৈকে আপোনাক মানুহে সমালোচনা কৰিবই। আমি এতিয়াও নাজানো, আমি নাজানো পৱন খেৰাই কোৱা কথাখিনি সঁচা মিছা একো নাজানো। সেইখিনি হওক, প্ৰমাণ হওক। তেওঁ অভিযোগ দিলেই নহ'ব, তেনেকুৱা অভিযোগ আপুনিও দিছিলে, তেওঁ দিছে, তেনেকে দি থৈ পলাই গ'লেই নহ'ব, তেওঁ স্পষ্টীকৰণ দিব লাগিব। কিন্তু কথাটো হ'লগৈ কি, যে যাকে তাকে হেয় প্ৰতিপন্ন কৰা কামটো কিন্তু একেবাৰে অগ্ৰহণযোগ্য। কোনো ভাল মানুহে আপোনাক ইয়াৰ কাৰণে প্ৰশংসা নকৰে। সৰু ল'ৰা ছোৱালীৰ পৰা আপুনি বৃদ্ধ এজনলৈকে সোধক, কোনেও আপোনাৰ কুংকি মাকৰ সেই মেকিং ফটো দি কৰা অপমান, আপুনি ৰাহুল গান্ধীক কৰা অপমান, আপুনি পাগল বুলি হাঁহিব পাৰে, কিন্তু ৰাহুল গান্ধীক কৰা অপমান, গৌৰৱ গগৈক কৰা অপমান, গৌৰৱ গগৈ এই পেটুকলি পোৱালি দুটা, ল'ৰা ছোৱালী দুটাকো আপুনি আনি কি নাগৰিক, কি বিদেশী, কি আমুক, এই ধৰণৰ কথা বতৰাবোৰ কোৱাৰ কাৰণে কালি আপোনাৰ পত্নীৰ পাছপৰ্টৰ কথা কওঁতে আপোনাৰ গাত লাগিছে। কথাটো সেয়াই। মানে সেইকাৰণে কথাটো হ'ল, যেতিয়া আমাকো এতিয়া সামাজিক মাধ্যমত বহুতে অপমান কৰে, সেইবুলি আমি যদি সমানে সমানে তাৰ লগত ফেপেৰি পাতো, আমাৰ নিজৰ পৰিচয়টোহে ওলাই পৰিব যে এইটো ইমান লেভেলৰ অসভ্য। গতিকে নিজৰ, যদি আপুনি এজন সন্মানীয় মানুহ, আপুনি মুখ্যমন্ত্ৰী, আমিতো সাধাৰণ মানুহ, আমিও দেখোন ডুমডুৰা নিচিনাকে দন কৰিব পাৰো। আপুনি মুখ্যমন্ত্ৰী এজন, আপুনি নিজৰ যিটো পদমৰ্যাদা, সেইটো অন্তত অসমবাসীৰ স্বাৰ্থত, আপুনি নিজে মানুহজন ব্যক্তিগতভাৱে তেনেকুৱা হ'ব পাৰে নহ'ব পাৰে আমি নাজানো, কিন্তু অসমবাসীৰ স্বাৰ্থত, উঠি অহা প্ৰজন্মৰ স্বাৰ্থত, উঠি অহা প্ৰজন্মৰ সন্মুখত যাতে আপুনি আদৰ্শৱান ব্যক্তি এজন হৈ থাকিব পাৰে, তাৰ কাৰণে আপুনি এইখিনি কণ্টিনিউ কৰক, তেতিয়াহ'লে ভাল লাগে। নহ'লে আজি আপুনি এইকেইদিন যি যোৰহাটত সিদিনাখনৰ আচৰণ, আজিও অলপ দেৰি আগতে দেখিলো, এই ধৰণৰ কথা বতৰাবিলাকে আচলতে শোভা নাপায়। আপুনি পৱন পেৰাক পেৰি পেলক, সেইটোত আমাৰ আপত্তি কৰিব লগা নাই, কিন্তু তেনেধৰণে আক্ৰোশমূলকভাৱে কথাটো নহয়। আপোনাৰ ওপৰত অভিযোগ, আপুনিতো গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ আনিছিল, ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ আনিছিল, কিন্তু তেওঁলোকে আপোনাক সেই তেনেকে পেৰি পেলাম বুলি কৈছিল নেকি কোনোবাই? নাই কোৱা। গতিকে আপুনি প্ৰমাণটো দিয়ক, আপোনাৰ হাতত থকা কথাখিনি কওক, আপুনি স্পষ্টীকৰণ দিয়ক। কিন্তু আজি স্পষ্টীকৰণ দিয়াৰ পিছতো মানুহে গ্ৰহণ কৰিবলৈ টান পাইছে। এইকাৰণেই টান পাইছে কাৰণ আপুনি আগতে সেই গৰখীয়া নিচিনা হৈছে কথাটো। গৰখীয়া যে কাহিনীটো, বাৰে বাৰে যে ভূত হেৰি ওলাইছে বুলি যে বাঘ ওলাইছে টাইপ হৈছে। কাৰণ এনেকৈ আপুনি কয়, জোৰ দি কয়, তাৰপিছত কথাটো নহয়। গতিকে মানুহে সেইকাৰণে ধৰিবলৈ টান পাইছে। কথাবোৰ তেনেকুৱা। নমস্কাৰ।